আপুনি মোলাঙৰ ফালে যাব, END মাথাউৰিটোত আপুনি 3-4 কিলোমিটাৰ এৰিয়া END মাটিত শ মানুহ বহি আছে, সব অবৈধ বেদখলকাৰী, সব বাহিৰৰ পৰা অহা। গতিকে আমি আজি এঘৰ পাইছোঁ, আজি এবছৰমান আগতে আহিছে, কৈছে নগাঁও হোজাইৰ পৰা আহি পেলাই কোনোবা বেংগলী মানুহ তাৰ পৰা মাটিখিনি কিনিলে, কিন্তু END মাটি কিনি পেলাই এতিয়া তেওঁলোকে পুখুৰী চুখুৰী বনাই ধুনীয়াকৈ বসবাস কৰিছে। তাৰমানে এইধৰণে প্ৰত্যেক বছৰে প্ৰত্যেক মাহে তেওঁলোকে ইয়াত তেওঁলোকৰ জনসংখ্যাটো বৃদ্ধি কৰি গৈ আছে। আজি উৰিয়াম ঘাটত মিয়ালেণ্ডৰ দাবী কৰিব পৰা হৈ গ'ল। গতিকে আজি মিয়ালেণ্ড দাবী কৰিছে, কাইলৈ যেতিয়া এইবিলাকতো যেতিয়া তেওঁলোকৰ বংশ বৃদ্ধি হৈ পেলাই আজি তেওঁলোকে নিজেই কৈছে আমাৰ 1,40,00,000 আমি মিয়া আছোঁ বুলি, আৰু 10 বছৰৰ পিছত এই 1,40,00,000টো 3 কোটিলৈ ৰূপান্তৰিত হ'ব। আৰু সেইদিনাখন তেওঁলোকে মিয়ালেণ্ড নিবিচাৰে, সেইদিনাখন তেওঁলোকে হাতত বন্দুক লৈ পেলাই স্বাধীন ইছলামিক ৰাষ্ট্ৰ বনাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। কিন্তু এই ক্ষেত্ৰত আমি এটা কথা কৈছোঁ, খিলঞ্জীয়া মুছলমানখিনিক আমি কাহানিও এক দুখ দিবলৈ নিবিচাৰোঁ। খিলঞ্জীয়া মুছলমানখিনি অসমীয়া জাতিৰ অংগ, তেওঁলোকৰ ক্ষেত্ৰত আমি কেতিয়াও এই মুছলমান মিয়া বুলি ক'লে তেওঁলোকক আমি দুখ দিব বিচৰা নাই। খিলঞ্জীয়া মুছলমানখিনি সদায় আমাৰ লগত আছে, সদায় আমাৰ লগত থাকিব। কিন্তু তেওঁলোককো কৈছোঁ যে তেওঁলোকেও চিনাক্তকৰণ কৰক এই মিয়া মুছলমানবিলাক এইফালে সম্প্ৰসাৰণ ঘটাত, কাৰণ তেওঁলোকৰ কিছু মানুহৰ হাত আছে, তেওঁলোকক নিজৰ ঘৰত লুকুৱাই ৰাখি এইবিলাকত কামত লগোৱা। গতিকে এই ক্ষেত্ৰত খিলঞ্জীয়া মুছলমান লোকসকলৰ আমি সহায় বিচাৰিছোঁ, তেওঁলোকে যাতে আমাক সহায় কৰে, এই মিয়া মুছলমানবিলাকক আমাৰ ইয়াৰ পৰা উচ্ছেদ কৰি তেওঁলোকক খেদি। ইয়াত মিয়া লোকসকলে আশ্ৰয় লৈছে, আমি তাৰ তালিকা প্ৰস্তুত কৰিছোঁ, চৰকাৰৰ ওচৰত দিম। আৰু যদি এইখিনি চৰকাৰেও যদি হেমাহি কৰে খেদিবৰ কাৰণে, তেতিয়াহ'লে আনাদাৰ 1-1.5 মাহৰ ভিতৰত আমি দিন ঘোষণা কৰিম, আৰু সকলো ৰাইজৰ সহযোগত আমি এইটো ঝৰ্ণা বস্তিয়ে হওক, মোলং পাহাৰতে হওক, এই আপোনাৰ END ৰাস্তাতে হওক, যিমানখিনি আছে চব এফালৰ পৰা আমি উচ্ছেদ কৰি দিম। আমি আমাৰ মাটিও সুৰক্ষিত কৰিম, এইটো একদম স্পষ্ট কথা।